প্ৰথম পুৰস্কাৰ ট্ৰেভেলাৰ আছে মানে খাই দিছো দেখিছে এবাৰ বলেৰো আপোনালোকে চাই লওক ভিডিঅ' নিজে চাব পাৰিব টোটেল মানে 7খন গাড়ী আছে যেহেতু আপোনালোকে লটাৰী খেলৰ ভিডিঅ' আপোনালোকে চাই আছে কেইবাটাও টিকেট দি আছো মই আগৰ গহপুৰ দি আছিলো কিন্তু এতিয়া দি আছো কমাৰবন্ধা বহুতে ফোন কৰি কৈ আছিলে গোলাঘাট এই কমাৰবন্ধাখনৰ টিকট লাগে বুলি গতিকে আপোনালোকলৈ লৈ আহিছো গোলাঘাট কমাৰবন্ধাখনৰ টিকেট ইয়াত কিছুমান স্পেচিয়েল কোৱালিটি আছে এক্সট্ৰা মানে খেলখন হ'ব কি কাৰণে এক্সট্ৰা হ'ব গৌৰৱ কৰি আছেন আৰু মানে ইয়াৰ পৰা মানে কমিটিয়ে মানে আমাক মানে এটা আপডেট দিছে যে এখন খেলখন মানে অলপ ইউনিক হ'ব গাইছে অসমত মানে এনেকুৱা খেল মানে ক'তো হোৱা নাই যোনখন আপোনালোকে জানে কালিপক্ষী যিখন এম জি এক্টৰ আছিলে এখন খেলখন কিমান ধুনীয়াকৈ হৈ গ'ল আৰু এই খেলখনৰ পাৰ্মিশ্যন আপোনাৰ ইভেন্ট পাৰ্মিশ্যন আৰু যোনখন এছ পি পাৰ্মিশ্যন 3খন পাৰ্মিশ্যন আছে গোটেই 3খন পাৰ্মিশ্যন ধুবুৰা টিভি লগাই দিব ভিডিঅ'টোত আপোনালোকে চাব পাব তো ইয়াত মানে প্ৰথম পুৰস্কাৰ আছে ট্ৰেভেলাৰ পুৰস্কাৰ পাইটা কৈ দিয়া প্ৰথম পুৰস্কাৰ ট্ৰেভেলাৰ আছে মানে খাই দিছো দেখিছে এবাৰ বলেৰো আপোনালোকে চাই লওক ভিডিঅ' নিজে চাব পাৰিব টোটেল মানে 7খন গাড়ী আছে আৰু বেক চাইডৰ পিঠিটো মই চাইডৰ স্ক্ৰীনত দি দিম আপোনালোকে বেক চাইডৰ প্ৰাইচখিনি চিএলকে চাব পাৰিব প্ৰাইচখিনি কি আছে আৰু ইয়াত খেলখনৰ তাৰিখ হৈছে আপোনালোকে লিখা আছে 28 এপ্ৰিল আপোনালোকৰ সময় এতিয়াও আছে বহাগ বিহুত যদি আপোনালোকে নতুন গাড়ী চলাব বিচাৰিছে বহাগ মাহত তেতিয়াহ'লে নিশ্চয় লৈ লওক গোলাঘাট আৰু ট্ৰেভেলাৰ যিসকলে গাড়ী আগতে কেইবাখনো টিকেট লৈ থৈছে কিন্তু আজিলৈকে পোৱা নাই এবাৰ আপোনালোকে কপালখন আৰু এবাৰ ট্ৰাই কৰিছে এবাৰ নিশ্চয় আৰু আপোনালোকে জানে যে আউনীআটী বিশ্ববিদ্যালয়ত যোন খেল হৈছিলে সেইখনত আমাৰ দুটা প্ৰাইজ মানে আমাৰ পৰা মানে পাইছে আপোনালোকে জানে তো এইবাৰ মানে আমাৰ পৰা কোনে কোনে পায় আপোনালোকে নাজানো তো পাব পাৰে আপোনাৰ যদি কপাল ভাল লাগে আপোনাৰ এবাৰ মানে ট্ৰাই কৰি চাওক মানে লৈ চাওক আৰু এইখনৰ মানে মেইন কথাটো হ'ল যে আমাক এতিয়া আপডেটটো আহিছে আপোনাৰ যদি ইয়াৰ যদি টিকেট যদি 100 টকাত লয় বেলেগ খেলত মানে আপোনালোকৰ GST বা ইঞ্চুৰেঞ্চ বা যি আছে RC মানে চব আপোনালোকে নিজে কৰিব লাগে কিন্তু এইবাৰ কমিটিয়ে যে গাত লৈছে যে কমিটিয়ে কৰি দিম বুলি কৈছে তো আপোনালোকে মানে 100 টকাত মানে একো পইচা খৰচ কৰিব নালাগে আপোনালোকৰ নামত হৈ যাব মানে ডাইৰেক্ট লৈ মানে প্ৰাইচটো আনিবলৈ যাব লাগে ডাইৰেক্ট আনিব লাগে আৰু যদি আপুনি এটা কথা কৈ দিয়ে আপুনি যদি প্ৰাইচ যদি মানে ল'বলৈ আছে আপুনি যদি প্ৰাইচটো পাই যায় আপুনি যদি টিকেটটো যদি ধুবুৰীৰ পৰা লৈছে আপুনি প্ৰাইচটো ধুবুৰীৰ পৰা ৰিচিভ কৰিব লাগিব প্ৰাইচটো মোৰ পৰা পাই যাব মোৰ পৰা টিকেটটো মোৰ পৰা লৈছিলে আপোনালোকে যেতিয়া যদি আপোনালোকে টিকট পাই গ'ল আপোনালোকে দেখিব টিকট মিলিলে কোনোবা এটা প্ৰাইচ লাগিছে মোক ফোন কৰি মোৰ পৰা প্ৰাইচটো ৰিচিভ কৰিলে হৈ গ'ল টেনশ্যন ল'ব লাগে আপোনালোকে তাত নগ'লে হৈ যাব আৰু টেনশ্যন নল'ব যদি প্ৰাইচ পাই যায় আমি টিকেট গৈ ঘৰত দি থৈ আহিম নহ'লে প্ৰাইচটো আপুনি ৰিচিভ কৰিবই লাগিব পাবই লাগিব কিন্তু 15 দিনৰ ভিতৰত 15 দিনৰ ভিতৰত আপুনি কল কৰিব টিকেটটো যদি মিলিছে আপোনাৰ ফুটিছে কপালখন যদি ডাঙৰ হয় আপোনালোকৰ নিশ্চয় ডাঙৰ হ'ব বুলি আশা ৰাখিছোঁ আমি ঘৰত গৈ দি আহিম ঘৰত গৈ আপোনালোকৰ প্ৰাইচ দি থৈ আহিম তলত কণ্টেক্ট নাম্বাৰ আছে কণ্টেক্ট নাম্বাৰ ফোন কৰক আৰু হোৱাটছএপত সেই একেটা নাম্বাৰ থাকিব হোৱাটছএপৰ স্কেনাৰ লগোৱা থাকে আপোনালোকে স্কেন কৰিব পে'মেণ্ট কৰিব স্ক্ৰীনশ্বট দিব নিয়মটো আপোনালোকে জানে যিসকলে আগলৈ লৈছে আৰু যিসকলে আগতে লৈ আছিলে গহপুৰৰ তেখেতলোকে কমাৰবন্ধা বিচাৰিছিলে ইতিমধ্যে কমাৰবন্ধা আহি গৈছে আপোনালোকক কিমান লাগে পটাপট ফোন কৰক আৰু টিকেট লৈ লওক আৰু ডিব্ৰুগড় যদি কোনোবাই চাই আছে ডিব্ৰুগড় যিবোৰে আপোনালোকে যদি ডাইৰেক্ট ল'ব বিচাৰিছে যদি অনলাইন নহয় ডাইৰেক্ট পইচা দি ল'ম বুলি আহিছে তেন্তে কণ্টেক্ট কৰিব ডিব্ৰুগড়ত পাই যাব অ'কে আপোনালোকে ফোন কৰক আৰু টিকেট লওক লাখখন ট্ৰাই কৰক আৰু আপোনালোকে কৈ থাকে প্ৰাইচ কি আছে গতিকে প্ৰাইচ কি আছে আপোনালোকে ভালকৈ চাই লওক লাগে হ'লে ভিডিঅ'টো প'ষ্ট কৰি লওক এবাৰ ভিডিঅ'টো প'ষ্ট কৰি ভালকৈ প্ৰথম পুৰস্কাৰ কি আছে চাই ল'ব পাৰে লিখা আছে ট্ৰেভেলাৰ ছেকেণ্ড পুৰস্কাৰ কি আছে কণ্টিনিউ সকলো লিখা আছে